Hello guys, welcome back to my YouTube channel Dhemaji কি খবৰ সো আজি আমি যাব লৈছো টিলিঙা মন্দিৰ তিনিচুকীয়া যেহেতু আমি এতিয়া মইদল ষ্টেচনত আছো আমাৰ ষ্টেচন হেতু আৰু আমি ইয়াৰ পৰা আমি ধেমাজিলৈ যাম ধেমাজিৰ পৰা আমি তিনিচুকীয়া যাম আৰু যেহেতু আমাৰ এই ট্ৰেইনখন ইয়াত মইদল নৰখায় সেইকাৰণে আমি ধেমাজি ষ্টেচন পাই গলোহি আৰু এতিয়া আৰু ইয়াৰ পৰা আমি টিলিঙা মন্দিৰলৈ যাম So finally আমি পালোহি আৰু এখন তিনিচুকীয়ালৈ যোৱা ট্ৰেইনখন আহি পালে আৰু ইয়াতে উঠিম আৰু ইয়াৰ পৰা যাব লাগিব আৰু কোনে কোনে টিলিঙা মন্দিৰ গৈ পাইছে নিশ্চয় কমেন্ট কৰি জনাব আৰু ৰাতি কলে লগৰটোৱে টিলিঙা মন্দিৰ যাওঁ গ'ল বুলি সো ঘপকৈ প্লেন এটা বনাই দিলে আৰু সো এতিয়া যাব ওলাইছো আৰু 2018 চনত মই টিলিঙা মন্দিৰলৈ গৈছিলো আৰু এতিয়া 6 বছৰ পিছত আকৌ যাব ওলাইছো আপোনালোকে গৈছে নে টিলিঙা মন্দিৰ ইয়াত পামাহা So finally আমি টিলিঙা মন্দিৰ ওলাইছে তিনিচুকীয়া ষ্টেচনটো পাই গলো আৰু সো ইয়াৰ পৰা যাব লাগিব আমি টিলিঙা মন্দিৰ আৰু টিলিঙা মন্দিৰলৈ ইয়াৰ পৰা যথেষ্ট মন্দিৰ আছে নেকি মন্দিৰ কিন্তু আমি ইয়াৰ পৰা বা গাড়ী বা কবাত যাব লাগিব মন্দিৰ পাই গলো ইয়াৰ পৰা কিবা এটা মিছ কৰিলো সো আমি অটোখনতে যাম আৰু গুটে চাইজন আইছো যেহেতু এডজাস্ট কৰি জেনে তেনে যাও আৰু আপোনালোক নিজে গলে কব ভাইটি কিমান দূৰ হয় বুলি কব আমি পূজা নাম সো ফাইনালি আমি টিলিঙা মন্দিৰ পাই গলোহি আৰু আমি যেহেতু হৰাই চৰাই ইয়াৰ পৰা ধুপধুনা চাকি ল'ব লাগিব আৰু ইয়াৰ পৰা লৈ মেলি আমি মন্দিৰলৈ যাম আৰু কিমান মানুহ টিলিঙা মন্দিৰলৈ অহা আপোনালোকে দেখিছেনে আৰু যথেষ্ট ভিৰ হয় ইয়াত আৰু আজি যেহেতু ৰাখি বন্ধন হয় আৰু ভিডিঅ'টো মই অলৰেডি কাইলৈহে আপলোড কৰিব পাৰিম সেইকাৰণে হ'ব পাৰে কিন্তু যথেষ্ট মানুহ আৰু বহুত ভিৰ হৈ আছে আপোনালোকে দেখিছেনে আৰু এই মন্দিৰটোৰ তিনিচুকীয়া জিলাৰ বৰডুবি স্থানত এই মন্দিৰটো আছে আৰু এই মন্দিৰটোৰ নিৰ্মাণ হৈছিল 1965 চনত আৰু যেতিয়া এই মন্দিৰটো কেনেকৈ নিৰ্মাণ হৈছিল তো যেতিয়া এজন চাহ শ্ৰমিকে এই বটগছজোপাৰ তলত এটা শিৱলিংগ মানে দেখা পোৱা গৈছিল দেখিলে আৰু সেই দেখি চাহ কৰ্তৃপক্ষ এজনক অৱগত কৰে কথাটো আৰু সেই অৱগত কৰি দেখিলে সঁচাই ইয়াত শিৱলিংগ আছে আৰু সেই তেতিয়াৰ পৰা এই মন্দিৰটো সাজিবলৈ আৰম্ভ কৰিলে সকলোৱে হাতে কামে লাগি এই মন্দিৰটো সাজিলে আৰু তেতিয়াৰ পৰা ইয়াৰ নাম দিলে টিলিঙা মন্দিৰ আৰু এই বটগছবোৰ দেখিছেনে ইয়াত যদি আপুনি টিলিঙা এটা বান্ধে আপোনাৰ যিকোনো মনৰ আশাৰ পূৰণ হয় আৰু সপোন পূৰণ হয় বুলি উল্লেখ আছে আৰু ইয়াত আপোনাৰ ৰছীডাল জ্বলি আপুনি একেটা উশাহতে নুৰিয়াব পাৰে বা গছজোপাত বান্ধিব পাৰে তেতিয়া আপুনি আপোনাৰ মনৰ আশা পূৰণ হয় বুলি উল্লেখ আছে অসংখ্য টিলিঙা আছে ইয়াত দেখিছেনে 50 গ্ৰামৰ পৰা 50 কেজিলৈকে টিলিঙা আছে অসংখ্য টিলিঙা আপোনালোকে দেখিছেনে
সো এতিয়া ঘৰলৈ যাওঁ আৰু যাওঁতে আমি ট্ৰেইনত গৈছিলোঁ আহোঁতে এতিয়া বাছত আহিলোঁ আৰু ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু তেন্তে সকলোৱে কমেণ্ট কৰিব লাইক কৰিব ছাবস্ক্ৰাইব কৰিব থেংক ইউ ছ' মাছ আৰু ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ নেক্সট ভিডিঅ'ত আকৌ লগ পাই আছোঁ